মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পুনৰ অনুৰোধ কৰি থকাৰ কাৰণে মই অসমীয়া ভাষাৰ ব্যাকৰণ গঠনৰ টপিকটো লৈ তোমালোকৰ যিখন কম্পালচৰি পেপাৰ অসমীয়া ভাষাৰ কৌশল আৰু দক্ষতা বিকাশৰ তোমালোকৰ স্কিল এনহেঞ্চমেণ্ট কোৰ্চৰ যিখন পেপাৰ সেই পেপাৰখনৰ এই টপিকটোৰ ওপৰত ৰিলেটেড কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে সেই কুৱেশ্যনকেইটাৰ এনচাৰ লৈ লগতে আহিছোঁ। কুৱেশ্যনকেইটা দিছোঁ আৰু লগতে কুৱেশ্যনকেইটাৰ এনচাৰো কৰি দিছোঁ যাতে তোমালোকৰ বুজি পোৱাত সহজ হয়। এতিয়া তোমালোকে চোৱা, অসমীয়া ভাষাৰ বাক্য গঠন এই টপিকটোৰ প্ৰথম ইউনিটটোৰে এটা মাত্ৰ টপিকহে, ছাব টপিক, আৰু এই ছাব টপিকটোৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে তোমালোকৰ কিতাপখনৰ লেচনত আছে কুৱেশ্যনকেইটা। এটা দিছে যে তোমাৰ নাম কি, ভাৱ অনুসৰি এইটো কি বাক্য, মানে এইকেইটা সৰু সৰু 1 নম্বৰীয়া কুৱেশ্যন হ'ব পাৰে। মিশ্ৰ বা জটিল বাক্য কাক বোলে, কৃতবাচ্য কাক বোলে, তেওঁ নহাৰ আগতে আমি গ'লোগৈ, বাক্যটো শুদ্ধকৈ লিখা। সৰল বাক্য কাক বোলে, চমু টোকা লিখা। পদৰ আসক্তি বা স্থানিক নিকটা আৰু যৌগিক বাক্য বা কৰ্মবাচ্য। গতিকে এই টপিকটোৰ ৰিলেটেড এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে, শ্বৰ্ট কুৱেশ্যন বা শ্বৰ্ট নোট টাইপৰ। গতিকে এই কুৱেশ্যনকেইটা তোমালোকৰ এনচাৰ হিচাপে মই কৰি দিছোঁ, তোমালোকে চাই যোৱাচোন। এতিয়া 1 নম্বৰৰ যিটো কুৱেশ্যন, সেই কুৱেশ্যনটো তোমালোকক সুধিছে যে তোমাৰ নাম কি, ভাৱ অনুসৰি এইটো কি বাক্য। ডেফিনেটলি এই বাক্যটো কি হ'ব, প্ৰশ্নবোধক বাক্য। যিহেতু ইয়াত প্ৰশ্ন সুধিছে তোমাৰ নাম কি, গতিকে আমি এইটো প্ৰশ্নবোধক বাক্য বুলি ক'ব পাৰোঁ। তাৰপিছত মিশ্ৰ বা জটিল বাক্য কাক বোলে। যদি তোমালোকৰ 1 নম্বৰ আহে এটা বাক্যত লিখিলেই হ'ব, কিন্তু মই অকণমান দীঘলীয়াকৈ দি দিছোঁ যাতে তোমালোকৰ যদি নম্বৰ বেছিকৈ আহে তোমালোকে সেইখিনি বহলাই লিখিব পাৰা। যি বাক্য গঠন হওঁতে কৰ্তা আৰু ক্ৰিয়াপদসমূহ যি, যদি, যেতিয়া, কিন্তু আদি অব্যয় বন্ধাৰ সংযুক্ত হয় আৰু সংযোজিত হোৱা সবল বাক্যসমূহৰ এটা অংশ অন্যটোৰ অধীন হৈ প্ৰয়োগ হয়, তেনে বাক্যক জটিল বাক্য বা মিশ্ৰ বাক্য বুলি কোৱা হয়। জটিল বাক্যত এটা মুখ্য গৰ্ভবাক্য প্ৰিন্সিপাল ক্লজ আৰু এটা অধীন গৰ্ভবাক্য ছাবঅৰ্ডিনেট ক্লজ লগ লাগি থাকে। অৱশ্যে মুখ্য গৰ্ভবাক্যৰ অন্তৰ্গত বা সংযুক্ত হৈ এটা বাক্যও একাধিক অধীন গৰ্ভবাক্যও থাকিব পাৰে। আৰু যেনে যদি বৰষুণ, এটা উদাহৰণ হিচাপে মই বাক্য এটা দিছোঁ, যদি বৰষুণ দিয়ে আৰু কৃষকে ভালদৰে কামত লাগে তেন্তে খেতি ভাল হ'ব। গতিকে সেইটো তোমাৰ হ'বটো থাকি গ'ল, ভাল হ'বটো তোমালোকে মিলাই ল'বা। এতিয়া কি হৈছে, তোমালোকৰ যদি জটিল বাক্য বুলি তোমালোকৰ 1 নম্বৰ আহে প্ৰথমৰ বাক্যটোৱে হ'ব, আৰু যদি তোমালোকৰ অকণমান বহলাই লিখিবলৈ আহে নম্বৰ বেছি দিয়ে, মই অকণমান লিখিছোঁ আৰু লগতে মাৰ্কছটো চাই আৰু অলপ তোমালোকে ইয়াত ইনক্লুড কৰি দিবা। তাৰপাছত তোমালোকৰ 2 নম্বৰৰ যিটো প্ৰশ্ন, 2 নম্বৰটোতো দিলে, 3 নম্বৰটো হৈছে কৃতবাচ্য কাক বোলে। সেইটো যদি 1 নম্বৰীয়া হয় এটা বাক্য দিলেই হ'ব, যদি অকণমান বহলাই লিখিব লাগে অকণমান বহলাই দি দিছোঁ। যে যি বাক্যত কৰ্তাই মুখ্য স্থান গ্ৰহণ কৰে আৰু কৰ্তাই কৰা কাৰ্যটোৱেই বাক্যৰ মুখ্য বক্তব্য হয়, অৰ্থাৎ কৰ্তাই কাৰ ওপৰত, কিহৰ সহায়ত, কেনেকৈ, যেতিয়া, কি কাৰণে কোনো কাৰ্য সম্পাদন কৰে সেয়াই প্ৰধান বক্তব্য হয়, তেনে বাক্যকে কৃতবাচ্য বাক্য বুলিব পাৰি। গতিকে এই বাক্যবোৰৰ উদাহৰণসহ তোমালোকক দিয়া হৈছে, মই গোটেইখিনি পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা। এইখিনি তোমালোকে লিখি ৰাখিবা আৰু সদায় প্ৰশ্নটোত মাৰ্কছটো কিমান দিয়ে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে উত্তৰটো কৰিবলৈ চাবা। তাৰপাছত তেওঁ নহাৰ আগতে আমি গ'লোগৈ, এই বাক্যটো শুদ্ধকৈ লিখিবলৈ কৈছে। গতিকে তেওঁ নহাৰ আগতে গ'লোগৈ মানে আমি ক'ব লাগিব তেওঁ অহাৰ আগতেই আমি গ'লোগৈ। তেওঁ মানে নহাৰ কথাটো পিছৰ কথা, তেওঁ অহাই নাই, তেওঁৰ আগতেই আমি গুচি গ'লোগৈ। গতিকে তেওঁ অহাৰ আগতেই আমি গ'লোগৈ, সেই বুলি তোমালোকে বাক্যটো শুধৰাই লিখিব পাৰা। তাৰপাছত সৰল বাক্য কাক বোলে, প্ৰশ্নখিনি মই অলৰেডি আগত দি থৈছোঁ কাৰণ তোমালোকে চাই ল'বা। আৰু কুৱেশ্যনবোৰ নাম্বাৰিং কৰোঁতে খেলি মেলি হ'ব পাৰে, কাৰণ তোমালোকৰ কিছুমান চমু প্ৰশ্ন দিছে, কিছুমান চমু টোকা দিয়া হৈছে। গতিকে সেইকাৰণে তোমালোকে বস্তুখিনি চাই ল'বা। এইকেইটা তোমালোকে 1 নম্বৰীয়া কুৱেশ্যন টাইপত, কিন্তু মই অকণ বহলকৈ লিখিহে দিছোঁ। এতিয়া সৰল বাক্য বুলি ক'লে কি হ'ব, এটা অসমীয়া সৰল বাক্যত অতি কমেও 2টা খণ্ড বাক্য থাকিব লাগে। উদ্দেশ্য আৰু বিধেয় প্ৰধানকৈ এই 2টা অংশৰে সৰল বাক্য গঠিত হয়। এটা সমাপ্ৰিয়া ক্ৰিয়াযুক্ত সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা আৰু সমাপন সুৰ লহৰযুক্ত 1 বা ততোধিক শব্দৰ সমাহাৰেই হৈছে সৰল বাক্য। গতিকে অসমীয়া সৰল বাক্যৰ সাধাৰণ গঠন হৈছে কৰ্তা বা কৰ্মক্ৰিয়া। অৱশ্যে সৰল বাক্য কেতিয়াবা কৰ্তা বা ক্ৰিয়াহীনভাৱে প্ৰয়োগ হ'ব পাৰে। সৰল বাক্যত 2 ধৰণৰ শব্দগুচ্ছ পৰিলক্ষিত হয়, সেয়া হ'ল
বিশেষ্য শব্দগুচ্ছ আৰু ক্ৰিয়া শব্দগুচ্ছ যেনে মই বাতৰি কাকত পঢ়িছোঁ গতিকে এনেকুৱা ধৰণে ক'ব পাৰা মই ভাত খাইছোঁ বা মই ভাত খাম এনেকুৱা ধৰণে তোমালোকে কথাবোৰ সৰল বাক্য হিচাপে দিব পাৰা তাৰপাছত তোমালোকৰ সমূহ প্ৰশ্নৰ উত্তৰত যিকেইটা দিয়া আছে তাৰ ভিতৰত যৌগিক বাক্য বুলি ক'লে কি হ'ব নাম্বাৰিংটো 6 হৈ গ'ল কিন্তু তোমালোকৰ যৌগিক বাক্যৰ কথাই দিছে যদি সমূহ টুকা লিখিবলৈ হ'লে যৌগিক বাক্য বা যুগ্ম বাক্য হৈছে দুই বা তাতোধিক সৰল বাক্য কোনো অব্যয়ৰ দ্বাৰা সংযুক্ত কৰা হয় মানে ইয়াত দুটা বাক্য জইন হৈ থাকে দেউতা বজাৰৰ পৰা আহিল আৰু ভাত খাই কামলৈ গ'ল গতিকে এইটো বাক্য আমি দুভাগে লিখিব পাৰোঁ দেউতা বজাৰৰ পৰা আহিল ভাত খাই কামলৈ গ'ল আমি সেইটো বেলেগে বেলেগে কৰিলে দুটা বাক্য হ'ব কিন্তু আমি যৌগিক বাক্যত সেই দুটা একেলগে আমি ক'ম আৰু এই দুইটা বাক্যক আমি যৌগিক বাক্য বুলি কওঁ ঠিক তেনেধৰণে তোমালোকৰ কৰ্মবাচ্যৰ কথা যদি আহে কৰ্মবাচ্যৰ বাক্য যি বাক্যত কৰ্তাৰ পৰিৱৰ্তে কৰ্ম মুখ্য স্থান গ্ৰহণ কৰে আৰু মূল কৰ্তা গৌণ হিচাপে প্ৰয়োগ কৰে তেনে বাক্যক কৰ্মবাচ্যৰ বাক্য বুলি কোৱা হয় কৰ্মবাচ্য সকৰ্মক ক্ৰিয়াপদযুক্ত বাক্যৰে হ'ব পাৰে আৰু কৰ্তাৰ অভাৱ হেতুকে কৰ্মৰ লগত ক্ৰিয়াপদৰ সংগতি সাধিত হয় আৰু এনে বাক্যৰ ক্ৰিয়াৰ সাধন নাম পুৰুষৰ বিভক্তিত হ'ব পাৰে গতিকে এইটো হৈছে তোমালোকৰ কৰ্মবাচ্য পদৰ বিষয়ে সমূহ টুকা আৰু অলপ তোমালোকে বহলাই লিখিবা নম্বৰবোৰ যিমান আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে ইয়াত সংযুক্ত কৰি লিখিবা মই মাত্ৰ তোমালোকক অলপ আইডিয়া দিবৰ কাৰণে এই কুৱেশ্যন ৱাইজ এনচাৰখিনি দিবলৈ চেষ্টা কৰিছোঁ এতিয়া মই তলত যিকেইটা টপিক দিছোঁ এতিয়া অসমীয়া ভাষাত কাব্য বাক্যৰ প্ৰকাৰ দুই ধৰণে পোৱা দেখা যায় অসমীয়া বিভক্তি যুগত আৰু যৌগিক ক্ৰিয়া যুগত গতিকে ইয়াত কাব্য বিভাগটোক আমাৰ দুটা ভাগত ভাগ কৰিছে কাব্য বাচ্যৰ বিভক্তি আৰু এই বিভক্তি দুটাকে তোমালোকে যেতিয়া মাৰ্কছটো বেছি হয় তেতিয়া তোমালোকে এই কথাখিনি বহলাই লিখিবা এতিয়া ৰচনাধৰ্মী যেতিয়া প্ৰশ্ন আহে ৰচনাধৰ্মী প্ৰশ্নত তোমালোকৰ যিকেইটা প্ৰশ্ন আছে দিয়া হওঁ মই প্ৰশ্নকেইটা পঢ়ি দিছোঁ তোমালোকে চাই ল'বা যে অসমীয়া ভাষাৰ বাক্য গঠন ৰীতি গঠন অনুসৰি কেইটা ভাগত ভগাব পাৰি উদাহৰণ সহ আলোচনা কৰা উক্তি অনুসৰি অসমীয়া বাক্যক শ্ৰেণী বিভাজন কৰা উদাহৰণ দিয়া ভাৱ সংগতি আৰু সুৰ অনুসৰি অসমীয়া বাক্য অৰ্থ কেনেকৈ সলনি কৰিব পাৰি বাক্যতত্ত্ব কাক বোলে অসমীয়া বাক্যৰ গঠন প্ৰণালী সম্পৰ্কে বহলাই লিখা গতিকে এই গোটেই কুৱেশ্যনকেইটাৰ সামাৰ আপটো মানে ৰচনাধৰ্মী প্ৰশ্নৰ কি হ'ব সেইখিনি মই থুলমূল আভাসটো তোমালোকক ইয়াত দি দিছোঁ আৰু তোমালোকে কিতাপৰ পৰা চাই ডিটেইলছ লিখি ল'বা কাৰণ বহুতখিনি কথা লিখি দিলেও তোমালোকৰ খেলি মেলি হৈ যাব কাৰণ মই টু দি পইণ্ট উলিয়াই দিছোঁ যাতে তোমালোকে কথাটো বুজি পোৱা এতিয়া অসমীয়া ভাষাৰ বাক্যক মূলতঃ চাৰিটা দিশৰ পৰা আলোচনা কৰা হয় আৰু সেইকেইটা হৈছে বাক্যৰ গাঁথনিৰ দিশৰ পৰা অৰ্থগত দিশৰ পৰা বাক্যত ক্ৰিয়াই প্ৰকাশ কৰা ভাৱৰ দিশৰ পৰা আৰু বাক্যত কৰ্তা কৰ্ম অথবা ক্ৰিয়াই লাভ কৰা প্ৰাধান্যৰ দিশৰ পৰা গতিকে বাক্যক প্ৰধানকৈ চাৰিটা দিশৰ পৰা ভাগ কৰা হয় গতিকে চাৰিটা দিশৰ পৰা যদি ভাগ কৰা হ'ব গতিকে চাৰিটা দিশৰ পৰা ভাগ কৰোঁতে ভাগবোৰ কেনেকুৱা হ'ব যে গাঁথনিৰ দিশৰ পৰা বাক্যৰ শ্ৰেণী বিভাজন হৈছে অসমীয়া ভাষাক আমি তিনি ধৰণে ভাগ কৰিব পাৰোঁ সৰল বাক্য চিম্পল চেণ্টেন্স যুগ্ম বা যোগ্য বাক্য কমপ্লেক্স চেণ্টেন্স আৰু জটিল বাক্য কমপ্লেক্স চেণ্টেন্স আৰু বাচ্য অনুসৰি অসমীয়া ভাষাৰ বাক্যত আমি তিনিটা ভাষাত ভাগ কৰিব পাৰোঁ কৃতবাচ্য কৰ্মবাচ্য ভাৱবাচ্য আৰু অৰ্থগত আৰু ক্ৰিয়াৰ দিশৰ পৰা আমি শ্ৰেণী বিভাজন কৰিলে তেতিয়া আমি কেইটা নিৰ্দেশাত্মক বাক্য অনুজ্ঞাবোধক বাক্য প্ৰশ্নবোধক বাক্য নেতিবাচক বা নিয়াৰ্থক বাক্য এই হিচাপে আমি বাক্যখিনি ভাগ কৰিব পাৰোঁ গতিকে তোমালোকক যিমান পাৰোঁ বস্তুখিনি মোৰ মেইন থিমটো তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ কাৰণ গোটেই ডিটেইলছ তোমালোকে কিতাপখন কিনিবই লাগিব কাৰণ গোটেই বস্তুবোৰ লাইন বাই লাইন মই যদি কৈও গৈছোঁ ভিডিঅ'টো তেতিয়াও তোমালোকৰ সুবিধা হোৱা নাই বস্তুটো বুজিবলৈ অসুবিধা হৈছে মুখৰ আগত তোমালোকৰ কিতাপখন লাগিবই কিন্তু মই তোমালোকক এনেকুৱা ধৰণে মেইন পইণ্টটো উলিয়াই দিছোঁ যাতে তোমালোকে পঢ়িলে বস্তুটো বুজি পাবলৈ সহজ হয় আৰু এইখিনি কুৱেশ্যন তোমালোকৰ যিখিনি মই শ্বৰ্ট কুৱেশ্যনকেইটা কৰি দিছোঁ বা শ্বৰ্ট নোটকেইটা লিখি দিছোঁ আৰু লং কুৱেশ্যনকেইটা এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ চেপ্টাৰটোত আছে তোমালোকে চাবা আৰু তোমালোকে নিজে যদি উপজাচি কোনোবা এটা টপিকৰ ওপৰত কোৱা যে টপিকটোত কিবা বুজাব লাগে তেতিয়া মোৰো বেছি সুবিধা হয় আৰু তোমালোকৰো বেছি উপকৃত হ'বা হ'লেও মই যিমান পাৰোঁ তোমালোকক ইউনিট ৱাইজ এইখিনি দি যাবলৈ চেষ্টা কৰিম আৰু তোমালোকে নিজৰ কমেণ্ট জনাবা কেনেকুৱা পাইছা আৰু কেনেকৈ দিলে তোমালোকৰ বেছি সুবিধা হয় ধন্যবাদ